Good morning, for সকলোকে ভালে আছে চূড়ান্ত ন ডিউটি যাবলৈ ক'ত গৈ আছোঁ মানে চব শুই আছে ৰাতিপুৱাই ব্লগিংটো ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো বনামকৈ বনোৱা নহয় সেইটো কাৰণে আজি বোলো নহয় আজি কিবা এটা ৰেকৰ্ড কৰিবই দিব সেইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা ব্লগিংটো এতিয়া ৱেডাৰ চাওক কি মজা হৈছে এতিয়া 6টা বাজিছে সূৰ্য দেৱতা ওলাইছে আৰু দেই নমস্কাৰ সকলোকে ৰাতিপুৱাই মুখ চুখ নোধোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেলৈ মানে সদায় ভিডিঅ' বনামকৈ থাকোঁতে থাকিয়ে যায় সেইটো কাৰণে আজি ৰাতিপুৱা এটাৰ পৰা আৰম্ভ কৰি দিছোঁ নমস্কাৰ মই ভাস্কৰ ৱেলকাম টু মাই ব্লগিং চেনেল ভাস্কৰ A05 ব্লগছ এইটো মোৰ চেনেলৰ প্ৰথমটো ব্লগ ভিডিঅ' হয় গতিকে আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ চিনাকিটোকে হ'লোঁ নমস্কাৰ মই ভাস্কৰ মোৰ ঘৰ গোলাঘাট মেৰাপানী নৱগাম বিজয়পুৰৰ হয় মই বৰ্তমান আছোঁ চেন্নাইত কৰ্মসূত্ৰে চেন্নাইত থাকোঁ গাড়ী চলাই আছোঁ তাৰপিছত চেনেলটোৰ নামটো ভাস্কৰ A05 এইটো কাৰণে মোৰ নামটো ভাস্কৰ A05টো হ'ল আমাৰ ডিষ্ট্ৰিক্টৰ এইটো নাম্বাৰ প্লেটত যোনটো আহে সেইটো ভাল লাগিলে আৰু গাড়ী চাড়ী ৰিলেটেড থাকোঁ কাৰণে A05টো দিছোঁ বাকী লাইক কৰিব কথাটো হ'ল কি ভিডিঅ' বনাম ব্লগিং কৰিম এইবিলাক কৰিম কৈ থাকিলে মানে নহয় মানে আচলতে কৰিম কৈ নহয় ডাইৰেক্ট কৰি আৰম্ভ কৰি দিব লাগে কথাটো হ'ল এনেকুৱা যদি আপুনি কৰিম বুলি ভাবি থাকে এইবোৰ কেতিয়াও নহয় মানে মই এনেকৈ মোবাইল নাই হ'লে মোবাইল ল'লোঁ মোবাইল লোৱাৰ পিছত কৰিম নোলোৱাৰ পিছত কৰিম এইবোৰ কৰি থাকোঁতে সেই সময় গুচি গ'ল আজি ৰাতিপুৱা ডাইৰেক্ট শুই উঠিছোঁ মোবাইলটো লৈছোঁ আৰু ৰুমত এই লগে জোৰকৈ ক'বলৈ বেয়া হয় মানে ডিউটিৰ পৰা আহি গৈ মানুহবিলাক চব নুঠে নহয় সোনকালে তো সেইটোৱে কথাটো আৰু দিছোঁ এইটো ইউটিউব চেনেলটো আজিৰ পৰা আৰম্ভ কৰিছোঁ গতিকে চাওঁ কিমান দূৰ আগুৱাই পাওঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক দিব আপোনালোকৰ মানে ছাপোৰ্ট খুবেই প্ৰয়োজন হ'ব মোক যদি ভাল পায় তেতিয়া এটা লাইক কৰিব এতিয়া কথাটো হ'ল বাহিৰত আছোঁ বাহিৰত থকা ওপৰত কথা এটা কওঁ এতিয়া এইটো মোৰ ফাৰ্ষ্ট ব্লগ গতিকে বিশেষটো একো তেনেকুৱা নাই সেইকাৰণে বাহিৰত আছোঁ কাৰণে বাহিৰত থকা ওপৰতে কথা কেইটামান কওঁ কোনোবা যদি বাহিৰত আহিম বুলি ভাবিছে বা বাহিৰত অহা কথা চিন্তা কৰি আছে বাহিৰত কামলৈ আহিলে মানে প্ৰথম কথাটো হ'ল কি কামটো কিন্তু আপুনি আহি প্ৰথম ছেটেল হ'বলৈ 2 মাহমান লাগিব পূৰা 2 মাহ পূৰা লাগিবই মানে আপুনি নতুনকৈ ৰুম ল'ব তাত ছেটেল হ'ব কামত ছেটেল হ'ব গোটেইখিনি ছেটেলমেণ্ট কৰিবলৈ আপুনি 2 মাহ লাগিবই কোনোবাই যদি ভাবিছে বোলে আমুকত ইমান পাইছোঁ মোক 25,000 দৰমহা দিব 25,000 মই ইনকম হ'ব মোৰ এনেকৈ ডাইৰেক্ট যে আহি কাম পাব কামটো পাব যাব কামটো পাই ডাইৰেক্ট পইচা সেইটো নহয় আপুনি প্ৰথমতে আহি কাম চাব কাম কৰিব কাম পচন্দ হ'ব নহ'ব তাৰপিছতো যদি পচন্দ হয় তাৰপিছতো ছেটেল হ'বলৈ নতুন ৰুম হ'ব বা বাচন বৰ্তনো হয়তো চব নতুন গেছ ল'ব লগা হ'ব পাৰে সেইখিনি খৰচ বছ মিলাই ৰুমৰ এডভান্স কিবাকিবি দি কৰি আপুনি ছেটেল হ'বলৈ 2 মাহমান লাগি যাব আৰু যদিও বেলেগ লগৰ ৰুমৰ লগত কথা পাতি হয় তথাপিতো মানে 1-2 মাহ লাগিবই মানে আপোনালোকৰ ছেটেল হ'বলৈ এয়া চাওক ধুনীয়াকৈ এইফালে সূৰ্য দেৱতা ওলাই আছে
সাগৰখন বেছি দূৰত নাই, একেবাৰে এই হিমৰ সেইডোখৰ পৰা সাগৰ আছে, তাৰপৰা এইফালে এইটো পৰিৱেশ। দাদাকেইজন শুই আছে ধুনীয়াকৈ। আজিৰ ভিডিঅ'টো ইমানেই। এতিয়া যাম, ডিউটি যাব হ'ব, মুখ চুখ ধুওঁগৈ। এই সদায় থাকি যায় মানে, সেইটো কাৰণে ৰাতিপুৱাই মুখ চুখ নোধোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া ডিউটি যাবলৈ হ'ব, 7:30 আমাৰ বাছ আহিব, বাছত আমি ডিউটি যাম। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।